বলবম ঘূৰি আহি আছিল নে গৈ আছে? ঘূৰি আহোঁতে কেনেকৈ হ'ল ঘটনাটো? ড্ৰাইভাৰ দুটা আছিলে দুটা ড্ৰাইভাৰ আছিলে এটাটো ডেড হৈছে এটাটো ঘৰত আনি আছে। কেনেকৈ হ'ল ঘটনাটো? আমি পিছফালে আছিলোঁ যে যোনে চলাইছিল আমি গম নাপাওঁ। কি গাড়ী আছিলে? বলেৰো পিকআপ। বলেৰো পিকআপ অলপ স্পীডত আছিল নেকি? অলপ স্পীডত আছিল। ইয়াত মানে ইমান জাম চাম নাছিলে আহি ডাইৰেক্ট মানে গছজোপাত পিকআপত আছিলে গাড়ীখন মানে মাৰি লটিখাই গ'ল। বলবমৰ গাড়ী আছিল ন? কিবা মানুহ কিবা হৈছে নেকি? মানুহ এজন স্পট ডেড এজন আছে। একদম মানে অৱস্থা মানে বৰ ভাল নহয়। ক'ৰ পৰা আহিছিলে নে গম পাইছা নেকি? তেজপুৰ ঢেকীয়াজুলি বুলি গম পাইছোঁ। তেজপুৰ ঢেকীয়াজুলিৰ পৰা আহি আছে মানে বলবমৰ গাড়ী ন? গাড়ীখন অভাৰ স্পীড আছিলে? গাড়ীখন স্পীডত আছিলে। হয় গছত মাৰিছে? গছত ডাইৰেক্ট গছজোপা মানে গছে উঘালি গুচি গ'ল। সেইটোতো অলপ স্পীডে হ'ব আৰু। শিৱসাগৰ পৰা আহিতে কিয় হওঁতে এঘণ্টা আধা ঘণ্টা কিয় হওঁতে আহিতে মাত্ৰ পিছতে ইফালে জখলাবান্ধাত ওচৰত কিবা ড্ৰাইভাৰ চালে সেইকাৰণে এনেকুৱা সোমাই দিলে ডাইৰেক্ট গছত ডাইৰেক্ট দিলে পাল্টি গ'ল মানুহ। ড্ৰাইভাৰো এটা ডেথ হৈ গ'ল আৰু এটা ড্ৰাইভাৰ জখম পাইছে লৈ গৈছে ভিতৰত। গাড়ীখন ক'ৰ পৰা আহি আছে? গাড়ীখন শিৱসাগৰ পৰা আহিছে ঢেকীয়াজুলি বাগান। শিৱসাগৰ নাইটত গৈছিলোঁ কালি। এইটোতো মানুহ মাইকী মানুহ আছিলে জ্ঞান 6জনমান হ'ব চাগে। মুঠ হ'ব আমাৰ 30জন হ'ব চাগে। 30 হ'ব। বলবম ঘূৰি আহি আছিল নে গৈ আছে? ঘূৰি আহোঁতে কেনেকৈ হ'ল ঘটনাটো? ড্ৰাইভাৰ দুটা আছিলে দুটা ড্ৰাইভাৰ আছিলে এটাটো ডেড হৈছে এটাটো ঘৰত আনি আছে। কেনেকৈ হ'ল ঘটনাটো? আমি পিছফালে আছিলোঁ যে যোনে চলাইছিল আমি গম নাপাওঁ। কি গাড়ী আছিলে? বলেৰো পিকআপ। বলেৰো পিকআপ অলপ স্পীডত আছিল নেকি? অলপ স্পীডত আছিল।